হাই গাইজ, নতুন এটা ভিডিঅ' লৈ আহিলোঁ মানে ভিডিঅ'টো চাই থাকিব, ক্লিপ নকৰিব মানে কাৰণটো হৈছে মই এতিয়া বহুত ধুনীয়া বস্তু দেখুৱাম আৰু সেইটো বহুত পুৰণা বস্তু মানে ককা আইতাৰ দিনৰ বস্তু, মা দেউতাকৰ দিনৰ বস্তু ইমান ধুনীয়াকৈ সাজি ৰাখিছোঁ আৰু সেইটো ইউজ কৰি আছোঁ আজিলৈকে। আমি কি বস্তু অলপ চাওক। আমাৰ ঘৰত আজিলৈকে মাটিৰ কলহ, মাটি হাড়িত গৰম পানী খোৱা আৰু লেম্প আৰু কিবা কিবি আছে, এইবিলাক পিছত দেখুৱাম। আৰু বিচনী, বহুত মাকৰ হাতৰ বিচনী এতিয়াও আছে, মাৰ হাতৰ এই কলহ, মাৰ হাতৰ এইবিলাক পানী খোৱা, আমি পানী গৰম কৰি খোৱা এইখন বিচনী বহুত দিনৰ পুৰণা সাজি থোৱা। তা আমি ইউজ কৰোঁ, কিন্তু লেমো ইউজ কৰোঁ, পানীও ইউজ কৰোঁ, চবেই ইউজ কৰোঁ। মাটিৰ কলত পানী খাওঁ আমি আজি বহু দিনৰ পৰা। আমি গৰম পানী খাওঁ মাটিৰ কিহত, আমি লেম আজিলৈকে জ্বলাওঁ। মাটিৰ হাড়িত আমি পানী খাওঁ গৰম কৰি। আৰু মাটিৰ টাৱা এখন আছে ৰুটি বনোৱাৰ কাৰণে, আজিলৈকেও আছে আমাৰ ঘৰত। তে আমি দুখীয়া মানুহ, এইবিলাক কিন্তু পেলাই দিয়া নাই। আজিকালি ধনী মানুহে কি কৰে, এই মাৰ দিনৰ লেম্পটো ক'ত এই ভাঙা চিটে কিনিব যায়, সেইটোক দি দিয়ে। এইটো লৈ যোৱা আমাৰ ঘৰত জাবৰা বা অসুবিধা কৰি আছে। সেইটো নহয়, এইবিলাক অতীতৰ বস্তু লাগিব, কিন্তু আজি নহয়, কেইদিন পিছত হ'লেও আমাক লাগিব। কাৰণ আমাৰ দেশত সংকট যেতিয়া আহিব, তেতিয়া আমাক লেম্প লাগিব। ক'তবা পলাব লগা হ'লে লেম্প লাগিব। কিহৰ হাতত ধাৰকিল লৈ ককা আইতাহঁতে গৰুৰ গাড়ী, ম'হৰ গাড়ী লৈ খৰি কাটিবলৈ গৈছিল, হয় না? আমি দেখা নাই, কিন্তু আমাৰ ককা আইতাহঁতে কৈছিল, আমি শুনিছোঁ। মানে গল্প কৰিছিল আমাৰ লগত। আইতাহঁতে গৰম দিনত কি কৰিছিল জানে? মাটিত এখন প্লাষ্টিক পাৰি, ধাৰা এখন পাৰি লৈ কেনে আমাক সাৰতৰ কৈছিল যে আমি এনেকা কৰিছিলোঁ। এইবিলাক আমাৰ মনত আছে। 35, 36 এজ চলি আছে মোৰ, সেইকাৰণে গম পাওঁ কথাখিনি যে আমি মাটিৰ কলহীত পানী খাওঁ। কিহৰ কাৰণ? যে মাটিৰ কলহীত পানী খালে আমাৰ সুস্থ শৰীৰ হৈ থাকে, বীজাণু নাথাকে। আৰু আমাৰ তাতে ফ্ৰিজো নাই। এই যে আমাৰ ল'ৰাই দেখ মাটিৰ টাৱা এখন লৈ আহিছে, কেনেকাকৈ ৰুটি বনাই যে ক'লা হৈ আছে। আজিও খাওঁ আমি এইটোত সাজি থোৱা বস্তুবিলাকত আমি ইউজ কৰোঁ। লেমত ইউজ কৰোঁ, আমি মাটিৰ হাড়িত পানী গৰম কৰি ইউজ কৰোঁ। আমি সেইখন ৰুটি বনোৱা টাৱাত আমি ইউজ কৰোঁ। তে এইখিনিয়ে ক'ব বিচাৰোঁ যে আমাৰ ককা আইতা দিনৰ বস্তুখিনি যতনেৰে ৰাখিব লাগে আৰু ইউজ কৰি থাকিব লাগে। ইউজ কৰিলে কি হয়, ভালে থাকে। আৰু মাটিৰ কলহীত চবে ৰাইজে চবৰ ঘৰত এটাকৈ কলহ আনক আৰু পানী খাওক। কাৰণ ফ্ৰিজত পানী আমি নাখাওঁ। আমি দুখীয়া মানুহ, ফ্ৰিজ কিনিবলৈ পইচাও নাই আৰু ইমান সাহসো নাই। কাৰণ কি, আমি 20,000 15,000 টকা খৰচা কৰিব নোৱাৰিম আৰু লাইটৰ বিলো দিব নোৱাৰিম। নিজাববীয়াকৈ আমাৰ এনেকা ক্ষমতাও নাই। আমি ভাবোঁ যে সকলো ৰাইজৰ, চবৰে ঘৰে ঘৰে আমাৰ সমাজৰ মাটিৰ বস্তু থাকিব লাগে আৰু মাটিৰ বস্তুত আমি ইউজ কৰিব লাগে। কাৰণটো হৈছে প্লাষ্টিক বন্ধ কৰিব লাগে। আমি নিজকে চিন্তা কৰিব লাগিব, আনক ক'ব নালাগে। আমি নিজৰ ঘৰত যেতিয়া যতনেৰে সজাই ৰাখিম মাটিৰ বস্তুখিনি, আমি মাটিৰ কলহীত পানী খাম, মাটিৰ হাড়িত পানী গৰম কৰি খাম, মাটিৰ তাত আমি ৰুটি সেকি খাম। আমি আজিও আমাৰ মাটিৰ চোলা আছে, আমি আজিও খৰিতে ভাত খাওঁ আমি। কাৰণ চাওক, আমি নিজে বনাই লৈছোঁ এনেকুৱা বস্তু। চাওক, আমি আজিও খাওঁ, উপায় নাই, আমি আজিও খাওঁ। সেইবিলাক আমাৰ ঘৰত। আমি বস্তাত বহি এতিয়াও ভাত খাওঁ, আমি ডাইনিঙত নাখাওঁ। আমাৰ বস্তাতে বহোঁ, আমি তলতে বহি ভাত খাওঁ। কাৰণ কি, ডাইনিঙত ভাত খালে ভাত অলপ বোলে বেছি খোৱা যায়। আজিকালিৰ মানুহবিলাকে কয় ওপৰত ভাত খালে শান্তি হয়, পেটটো সিধা হৈ থাকে। নহয়, পেটটো হেঁচা দি আমি ভাত খাওঁ। কাৰণ কি, কষ্টত ভাত খাওঁ আমি, কষ্টত। মায়ে কচুৰ দালি বনাই ভাত খুৱাইছিল না, সেইটো আমাৰ কথা মনত থাকে। সেইকাৰণে মাটিৰ বস্তুখিনি আমি ইউজ কৰোঁ। আৰু সকলো ৰাইজক ক'ব বিচাৰোঁ যে মাটিৰ কলহীত পানী খাওক, মাটিৰ হাড়িত পানী গৰম কৰক, খাওক, বেমাৰৰ পৰা আঁতৰত থাকিব পাৰিব। একদম সঁচা প্ৰমাণ এইটো। আৰু কলপাতত ভাত খাওক অলপকৈ। আৰু কোনোবাই যদি এই ভিডিঅ'টো চাই আছে, শ্বেয়াৰ এটা, কমেণ্ট এটা কৰি সকলো ৰাইজক দেখুওৱাৰ কাৰণে চেষ্টা কৰিব। আৰু যদি কিবা ভুল কৈ থাকোঁ, কমেণ্টত জনাই দিব দাদা, বাইদেউ, মা দেউতা, জেঠা খুৰাহঁতে। কিহৰ কাৰণ, ভুল যদি হয় মোক বুজাই দিব যে ভুল হৈছে কথাটো কোৱাৰ কাৰণে। এনেকুৱা কথা কেতিয়াও নকবি আৰু নিদিবি ভিডিঅ'। তেতিয়াহ'লে মই নিদিওঁ। আৰু যদি ভাল লাগি থাকে, তাহলে শ্বেয়াৰ এটা, লাইক এটা, কমেণ্ট এটা কৰি দিব। চবকে দেখাৰ কাৰণে সুযোগ কৰি দিব।
আমাৰ অতীত ককা আইতাহঁতৰ বস্তুবিলাক যে আমি নিজে হাতেৰে ইউজ কৰি খাব লাগে, সেইটো একদম 100% কথা। কিয়ৰ আমি সেইবিলাক আজিও ইউজ কৰোঁ, ইউজ কৰি থাকিম আমি নমৰা কাললৈকে। গুড বাই, গুড